হাই গাইজ, কি খবৰ আপোনালোকৰ ভালনে? মই আজি বনাব ওলাইছোঁ কণীৰ আঞ্জা। মই আজি কেনেকৈ কণীৰ আঞ্জা বনাওঁ আপোনালোকক দেখুৱাই আছোঁ। ইয়াতে দিলোঁ হালধি, নিমখ আৰু তেলখিনি গৰম হোৱাৰ পিছত হালধি নিমখ দিলোঁ। তাৰপিছত কণীখিনি ফ্ৰাই কৰিলোঁ, ৰঙচুৱা হোৱাকৈ ফ্ৰাই কৰিম আৰু। আজি মই আছোঁ ননদৰ ঘৰত, মই তাইৰ ঘৰৰ পৰাই আজি ভিডিঅ'টো কৰিছোঁ। ৰঙচুৱা হৈ গ'ল মোৰ কণীকেইটা। এই আদা নহৰু থেতলাই থৈছোঁ অলপমান তাতে, তাৰপিছত মছলা মিলাই থৈছোঁ, অলপমান কাশ্মীৰী পাউডাৰ, ৰেড চিলি, তাৰপিছত জিৰা গুড়া, ধনিয়া গুড়া আৰু চিকেন মছলা অলপমান দি দিছোঁ, মিলাই থৈছোঁ, দিম আৰু মছলাখিনি মিলাই থৈছোঁ। এতিয়া আগতে পিঁয়াজখিনি দি দিছোঁ, ৰঙচুৱা হোৱাকৈ ভাজি লওঁ পিঁয়াজখিনি। ঠাণ্ডা বতৰ পৰিছে অলপমান, বহুত ঠাণ্ডা পৰিছে, অলপমান নহয়, এইকেইটা দিন খুব ঠাণ্ডা পৰিছে। আজি কোনে কোনে পিকনিক খাব গ'ল? আজি বছৰৰ ফাৰ্ষ্ট ছানডে ন, আমিও যাম। এয়া মই মাজে মাজে লাল চাহো খাই আছোঁ। ঠাণ্ডা বতৰত লাল চাহ খাই খুব ভাল লাগে। মই লাল চাহে খাওঁ বাৰু, লাল চাহ খাই আছোঁ। ভিডিঅ'টো যদি চাই ভাল পায় আপোনালোকে লাইক, কমেণ্ট, ছাবস্ক্ৰাইব কৰি দিব আৰু দেই। এতিয়া মই আলুখিনি দি দিছোঁ, আলুখিনি এতিয়া ৰঙচুৱা হোৱাকৈ ভাজি থাকিম। তাৰপিছত আপোনালোকেতো জানেই বনাব, তথাপিতো মই কেনেকৈ বনাওঁ সেইটো দেখুৱাই দিছোঁ দেই গাইজ। মই এনেদৰে বনাওঁ আৰু, আপোনালোকেতো জানেই, মোতকৈ ভালকৈ জানে, তথাপিতো মই এনেকৈ বনাইছোঁ আৰু। লাল চাহখিনি খাই থাকোঁতে এটা জমনি হ'ল, তাকে ভাগিনজনী মোক জোকাই জোকাই হাঁহি আছে। মই কৈছোঁ নাই নাই বহুত টেষ্টি হৈছে, সেইকাৰণে তাইক কৈ কৈ খাই আছোঁ, টেষ্টি হোৱা বুলি কৈ কৈ। অলপমান আদা নহৰুত পৰি গৈছিলে। এয়া মোৰ আলু ৰঙচুৱা হৈ গ'ল। ইয়াতে মই এতিয়া মছলাখিনি ঢালি দিম, মিলাই থৈ দিয়া মছলাখিনি ইয়াতে ঢালি দিম। ধুনীয়া হৈছে ন আলুখিনি ভাজাখিনি? মোৰ ভাল লাগিছে আৰু, আপোনালোকৰ ভাল লাগিছেনে নাজানো। এতিয়া যিখিনি মছলা মিলাই থৈছিলোঁ, গোটেইখিনি মছলা মিলাই পেলাই ইয়াতে একেবাৰে ঢালি দিলোঁ। একবিধ একবিধকৈ দিয়া নাই আৰু, মই আগতে কাঁহীখনতে গোটেইখিনি মছলা মিলাই লৈছোঁ, কি কি দিম ক'লোঁ ন আপোনালোকক। এতিয়া মই বিলাহীকেইটা আগতে কাটি থ'ব লাগিছিল, পাহৰি গ'লোঁ। বিলাহীকেইটাও ইয়াতে সৰু সৰুকৈ কাটি দিম। বিলাহীকেইটা কাটি দিলেও ভাল লাগিব ন। কি হয় জানে নাই, বিলাহী গুটি কিন্তু মই নেপেলাওঁ, মই বিলাহীটো খুব ভাল পাওঁ, সেইটো কাৰণে গুটিয়ে চুটিয়ে গোটেই দি দিওঁ, বাপেকে খাই থাকক। মইতো ভাল পাওঁৱেই, বাকী ৰাইজকো খুৱাম আজি। মই তৰকাৰী বনালে বিলাহী যদি দিওঁ, মই গুটি নেপেলাওৱেই, এনেকৈ দিওঁ। চবেই কিন্তু গুটি পেলাই কেনে খায়, কাৰণ হজম নহয় বুলি কয়, সেইকাৰণে। কেনেকুৱা হৈছে আঞ্জাখন ক'ব, কালাৰটো। গৰম পানী কৰি থৈছিলোঁ, এতিয়া মই লগে লগে ভাজা হৈ গ'ল ন, গৰম পানী ঢালি দিলোঁ আৰু। গৰম পানী গোটেইখিনি দি দিছোঁ, কাৰণ বহুত মানুহ আছে আমাৰ, ল'ৰা ছোৱালীৰ পৰা আমি ডাঙৰ মানুহ বহুতকেইজন আছোঁ, গতিকে গোটেইখিনি পানী ঢালিয়ে দিলোঁ। তাৰপিছত দুবাৰমান ভালকৈ উতল অহাৰ পিছত ইয়াতে কণীকেইটা এতিয়া ঢালি দিম। উতলিছে আঞ্জাখন, কাৰণ গৰম পানী দিছোঁ ন, সেইটো কাৰণে আঞ্জাখন ভালকৈ পটাপট উতলিছে। কণী দি দিলোঁ মই। তাৰপিছত খামেই আৰু, এতিয়া মোৰ আঞ্জা হৈয়ে যাব। চবকে দি ল'ম, আগত দি ল'ম চবকে। এই মোৰ আঞ্জা হৈ গ'ল। গেছ বন্ধ কৰি দিম এতিয়া। আঞ্জা হৈ গ'ল, এতিয়া মই খাম দেই। চবকে খুৱাই ল'লোঁ, লাষ্টত মই এনেকৈ কৃষ্ণ, মই খালোঁ দেই গাইছ, বাই বাই।